Welcome to my dear student. মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, যোৱা কেইদিনমান ধৰি মোৰ শৰীৰখন বেয়া থকাৰ কাৰণে মই ভিডিঅ' প্ৰস্তুত কৰিব পৰা নাই। আজি আকৌ ভালদৰে চাবচোন কি কৰিম। আজি আমি ক্লাছ 10ৰ বৃত্ত অধ্যায় অৰ্থাৎ এক্সাৰসাইজ 10.2 এটাৰ কুৱেশ্যন নাম্বাৰ 4 টো প্ৰমাণ কৰিম। হৈছে কোনটো কৰিম? কুৱেশ্যন নাম্বাৰ 4 এক্সাৰসাইজ 10.2 আৰু এটা কেনেকৈ কিমান সহজত কৰিব পৰা যায় চাবা কিমান সহজ। আৰু যদি ভাল লাগে বুজিব তেতিয়াহ'লে আমাৰ ডিয়াৰ ষ্টুডেন্ট নামৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা। কি কৈছে যে প্ৰশ্নত কি দিছে চোৱাচোন। প্ৰশ্নত কি কৈছে আমাক প্ৰমাণ কৰা যে বৃত্তৰ ব্যাসৰ মূৰত টনা স্পৰ্শকৰ কি সমান্তৰাল নে। তাৰমানে আমাক এটাৰ কাৰণে কি লাগিব? এটা বৃত্ত লাগিব, এখন ব্যাস লাগিব আৰু তাৰ মূৰত টনা দুটা স্পৰ্শক লাগিব নে। তেতিয়াহ'লে আমি ধৰি লৈছো ধৰা হল ও কেন্দ্ৰৰ বৃত্তৰ এ বি এডাল কি ব্যাস, ও কেন্দ্ৰৰ বৃত্তৰ এ এটা ব্যাস, এ বি এটা ব্যাস হৈছে। আৰু এই ব্যাসৰ দুই মূৰত অৰ্থাৎ বি আৰু এ আমি কি ৰাখিম? দুটা স্পৰ্শক ধৰি লওক পি কিউ আৰু আর এস। এতিয়া আমাক দেখুৱাব লাগে কি পি কিউ আৰু আর এস কি হয়? পৰস্পৰ সমান্তৰাল হয়। এইটো আমাক দেখুৱাব লাগে। চোৱাচোন কেনেকে কৰিম চাবা। আমাক দিয়া আছে কি আমি ধৰি লৈছো, কি ধৰিছো যে ও কেন্দ্ৰৰ বৃত্তৰ এ বি ব্যাসৰ দুই মূৰত পি কিউ আৰু আর এস দুডাল কি স্পৰ্শক হৈছে। আমাক প্ৰমাণ কৰিবলৈ দিলে কি স্পৰ্শক প্ৰমাণ কৰিব লাগে যে নে কি প্ৰমাণ কৰিব লাগে? পি কিউ কাৰ সমান্তৰাল? আর এস এর সমান্তৰাল হৈছে। চোৱা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভালদৰে চাবা। আমাক কি দিছে যে প্ৰমাণ কৰে যে বৃত্তৰ ব্যাসৰ মূৰত টনা স্পৰ্শক বৰ যে এটা বৃত্ত লৈছো হৈছে। এই বৃত্তৰ ব্যাসৰ মূৰত আমি যি দুটা স্পৰ্শক টানিম এই স্পৰ্শক দুটা পৰস্পৰ কি হয়? সমান্তৰাল হয়। হৈছে এইখানে আমি ধৰিছো ধৰা হল ও কেন্দ্ৰৰ একটা বৃত্ত এ বি, ইয়ার এটা কি ব্যাস আৰু ইয়াৰ এই ব্যাসৰ এটা মূৰত পি কিউ স্পৰ্শক আৰু আরেকটা মূৰত আর এস এটা স্পর্শক। তেতিয়াহ'লে আমাক প্ৰমাণ কৰিব লাগে কি এই পি কিউটো আর এস এর কি হয়? সমান্তৰাল হৈছে। এইখিনি বুজি পাইছা? আহচোন এতিয়া কি কৰা যায়। এতিয়া আমি প্ৰমাণত যাম। কি কৰিম প্ৰমাণত? চোৱা প্ৰথমতে আমি জানো নে আমাৰ ইম্পৰ্টেন্ট পয়েন্টবোৰ আছিল, তাতে নিশ্চয় তোমালোকে চাইছা যে স্পর্শ বিন্দুত টনা ব্যাসার্ধ কি হয়? স্পর্শকৰ লম্ব হয়। এই কথাটা আমি লিখিলাম। যেহেতু স্পর্শ বিন্দুত টনা ব্যাসার্ধ কি হয়? স্পর্শকৰ কি হব? লম্ব হব নে হৈছে। চোৱাচোন ইয়াত ও বি বৃত্তটোৰ ব্যাসার্ধ আৰু আর এস বৃত্তটোৰ স্পর্শক হৈছে। আৰু স্পর্শ বিন্দু ক'ত? বি। গতিকে স্পর্শ বিন্দুত ব্যাসার্ধটা দিছো না। গতিকে ইয়াৰ পৰা আমি ক'ব পাৰো কি ও বি লম্ব আর এস আৰু ও এইটো লম্ব হব কার ওপৰত? পি কিউৰ ওপৰত। কারণ কি ও এইটো বৃত্তটোৰ কি হয়? এটা ব্যাসার্ধ হয়। কি বিন্দুত ব্যাসার্ধ? স্পর্শ বিন্দুত। গতিকে এই ও এটো ও এ ব্যাসার্ধটো পি কিউ স্পর্শকৰ কি হব? লম্ব হব না। গতিকে এই দুটা যদি লম্ব হয় আমি কি পাম? এইটো কোণ আৰু এইটো কোণ কিমান ডিগ্ৰী পাম? দুটাই 90 ডিগ্ৰী না। তার মানে অ্যাঙ্গেল ও এ পি ইকুয়াল টু অ্যাঙ্গেল ও বি এস। কিয় সমান দুটাই? কারণ দুটাই 90 ডিগ্ৰী নে। দুটাই কিমান ডিগ্ৰী? 90। কিয় 90? কারণ ও এটো পি কিউ এর ওপৰত লম্ব আৰু ও বি টো আর এস এর ওপৰত লম্ব। গতিকে এইটো কোণ আৰু এইটো কোণ কি হৈ গল? লম্ব হৈ গল। কি 90 ডিগ্ৰী কি হল? গতিকে দুটা কোণে সমান হৈছে। এতিয়া চোৱা এই কোণ দুটা আকৌ কি কোণ? একান্তৰ অন্তঃকোণ হয় নে? হয় নে নাই? চোৱাচোন এইটো আৰু এইটো কি হয়? পৰস্পৰ একান্তৰ অন্তঃকোণ হয় নে নাই? হয়।
যিহেতু একান্তৰ অন্তকোণ দুটা সমান গতিকে এতিয়া লিখিম কি যিহেতু একান্তৰ অন্তকোণ দুটা কি হৈছে সমান গতিকে আমি লিখিব পাৰো কি পি কিউ সমান্তৰাল আৰ এছ হৈছে বুজি পাইছা মৰমৰ ছাত্ৰ ছাত্ৰীহঁত এতিয়া আছোন আমি পিছত প্ৰশ্নটোলৈ যাওঁ